নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল অসম 24x7ত। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ জবছ। আৰু নিতৌ এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিৰ প্ৰথমটো যোনটো জব হৈছে এইটো হৈছে APSC গ্ৰেড 4 ৰিকুৱাৰমেণ্ট 2025। পোষ্ট নেম হৈছে গ্ৰেড 4। ভেকেঞ্চি আপোনালোকৰ ইয়াত ওলাইছেগৈ 20টা পোষ্ট। অৰ্গেনাইজেশ্যন নেম হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যন হ'ব লাগিব ক্লাছ 8 পাছ। আপোনালোকে ইয়াত ক্লাছ 8 পাছ হ'লেই এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত লাষ্ট ডেট দিয়া আছে 9 অক্টোবৰ 2025। আপোনালোকে ইয়াত 9 অক্টোবৰ 2025ৰ আগে আগে এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ চেলেৰি হ'ব 12,000ৰ পৰা 52,000লৈকে। আপোনালোকে ইয়াত 12,000ৰ পৰা 52,000লৈকে দৰমহা পাব। এতিয়া মই কেটাগৰীটো কৈ দিছোঁ, কোনটো কেটাগৰীৰ বাবে কিমান পোষ্টটো আছে। অপেন কেটাগৰীৰ বাবে আপোনালোকৰ 10টা পোষ্ট আছে। OBC আৰু MOBCৰ বাবে আপোনালোকৰ 5টা পোষ্ট আছে। টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ বাবে এটা পোষ্ট আছে। SCৰ বাবে এটা পোষ্ট আছে। STPৰ বাবে এটা পোষ্ট আছে আৰু STHৰ বাবে এটা পোষ্ট আছে। টোটেল হ'লগৈ 20টা পোষ্ট। এতিয়া আপোনালোকক মই চিলেকশ্যনৰ কথাটো কৈ দিছোঁ। আপোনালোকৰ যোনটো ইয়াত চিলেকশ্যন হ'ব সেইটো হ'বগৈ আপোনালোকৰ দুটা ফেজত। ফেজ 1ত আপোনালোকৰ এক্সাম হ'ব MCQ বেছড। আৰু তাত যোনটো কুৱেশ্যনৰ যোনটো লেভেল হ'ব এইটো ক্লাছ 6, 7, 8ৰ কুৱেশ্যন আহিব। মানে আপোনালোকৰ ক্লাছ 6, 7, 8ৰ কুৱেশ্যনসমূহ আহিব। আৰু ফেজ 2ত আপোনালোকৰ হ'বগৈ ইণ্টাৰভিউ। আৰু আপোনালোকে যদি এই জবটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনৰ লিংকটো লগাই দিম, তাৰপৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি দ্বিতীয়টো জব হৈছে মহিলা ছুপাৰভাইজাৰ ৰিকুৱাৰমেণ্ট 2025। আপোনালোকৰ ইয়াত পোষ্ট ওলাইছে 20,531 প্লাছ, মানে আপোনালোকৰ 20,531টাতকৈ অধিক পোষ্ট আপোনালোকৰ ইয়াত ওলাইছে। অৰ্গেনাইজেশ্যন নেম হৈছে উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। পোষ্ট নেম হৈছে উমেন ছুপাৰভাইজাৰ। নাম্বাৰ অফ ভেকেঞ্চি হৈছে 20,500 প্লাছ, মানে 20,500তকৈও অধিক পোষ্ট ইয়াত আপোনালোকৰ ওলাইছে। লোকেশ্যন হ'ব আপোনালোকৰ অল অভাৰ ইণ্ডিয়া, মানে আপোনালোকৰ জবটো অল অভাৰ ইণ্ডিয়াৰ ভিতৰতে হ'ব। তাৰপিছত মই আপোনালোকক কৈ দিছোঁ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যনত আছে আপোনালোকে মাষ্ট বি 12 ক্লাছ পাছ হ'ব লাগিব, মানে আপোনালোকে ক্লাছ 12 পাছ হ'ব লাগিব। এতিয়া আপোনালোকৰ এজ লিমিটটো হৈছে আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু আপোনালোকৰ মেক্সিমাম এজ হৈছে 40 বছৰ হ'ব লাগিব। এজ চিলেকশ্যন 5 and 3 years চিলেকশ্যন ফৰ SC and ST and OBC বাবে। মানে ইয়াত কৈছে যে SC, ST আৰু OBC যিসকল আছে তেওঁলোকৰ বাবে 5 বছৰৰ পৰা 3 বছৰলৈকে ৰিলেক্সন থাকিব। আৰু বৰ্তমান আপোনালোকৰ এপ্লাইং চলি আছে। আৰু লাষ্ট ডেট হৈছেগৈ আপোনাৰ এপ্লাইং কৰাৰ বাবে 16 অক্টোবৰ 2025। মানে আপোনালোকে 16 অক্টোবৰ 2025ৰ আগে আগে এপ্লাই কৰিব লাগিব। হাউ টু এপ্লাই কৈ দিছোঁ যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। টু এপ্লাই ফৰ দ্য পোষ্ট অফ উমেন ছুপাৰভাইজাৰ ইউ মাষ্ট ফাৰ্ষ্ট গ' টু দ্য অফিচিয়েল ৱেবছাইট অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। মানে আপোনালোকে এপ্লাই কৰাৰ বাবে ফাৰ্ষ্টত আপোনালোকে যোনটো উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অফিচিয়েল যোনটো মানে ৱেবছাইট আছে তাত আপোনালোকে যাব লাগিব। আফটাৰ ডেট ইউ হেভ টু ক্লিক অন দ্য ভেকেঞ্চি গিভেন ফৰ দ্য পোষ্ট অফ উমেন ছুপাৰভাইজাৰ 2025 অন দ্য ৱেবছাইট অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। আপোনালোকৰ ৱেবছাইটত যোৱাৰ পিছত আপোনালোকৰ য'ত ভেকেঞ্চি য'ত থাকিব তাত গৈ পিনে আপোনালোকে উমেন ছুপাৰভাইজাৰ 2025ত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকৰ ইনফৰমেশ্যনসমূহ ফিল আপ কৰিব। ইফ ইউ গিভেন ৰং ইনফৰমেশ্যন ইট উইল বি ইয়ৰ ৰেছপনচিবিলিটি টু ৰিজেক্ট দ্য ফৰ্ম। যদি আপোনালোকে কিবা ৰং ইনফৰমেশ্যন দিয়ে তেতিয়াহ'লে যদি ফৰ্মটো যদি ৰিজেক্ট হয় তেতিয়াহ'লে সেইটো আপোনালোকৰ ৰেছপনচিবিলিটি হ'ব। ওৱান্স দ্য ফৰ্ম ইজ কমপ্লিট ইউ উইল হেভ টু ছাবমিট দ্য ফিজ। মানে কৈছে যে আপোনালোকৰ যদি এবাৰ ফৰ্মটো ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে ফিজটো দিব লাগিব। আৰু আপোনালোকে ফিজটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং মানে অনলাইন যোগে আপোনালোকে মানে ফিজটো দিব লাগিব। আফটাৰ ডেট থ্ৰু দ্য হাৰ্ড কপি প্ৰিণ্ট অফ ইয়ৰ ফৰ্ম। মানে তাৰপিছত আপোনালোকে এটা হাৰ্ড কপি এটা ওলাই ল'ব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত লগাই দিছোঁ, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। থেংক ইউ।